প্ৰিয় শ্ৰোতা দৰ্শকসকল লগতে সদৌ অসম অপ্ৰাদেশিকৃত ড্ৰপ আউট শিক্ষক শিক্ষয়িত্ৰীলৈ স্বাগতম জনাইছোঁ মোৰ এই চেনেললৈ আৰু আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা যাচিছোঁ মোৰ অন্তৰৰ ফালৰ পৰা আটাইলৈ যাতে ভোগালী বিহুটো সুকলমে পাৰ হয়। যোৱা 4 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰলৈ অনিৰ্দিষ্টকালীন অনশন যি কাৰ্যসূচী লোৱা হৈছিল সদৌ অসম অপ্ৰাদেশিকৃত কৰ্মচাৰী সংস্থাৰ ফালৰ পৰা এই অনশনকালীন অৱস্থাত শিক্ষা বিভাগৰ পৰা বা অসম চৰকাৰৰ ফালৰ পৰা কোনো খা খবৰ ল'বলৈ তেওঁলোকে আহৰিয়ে পোৱা নাছিল। যদিও এগৰাকী ডাইৰেক্টৰ উপস্থিত হৈছিল কিন্তু তেখেতে স্পষ্টভাৱেই ক'লে মোৰ হাতত একো কৰিবলগীয়া নাই আৰু সঁচা কথা ডাইৰেক্টৰে কি কৰিব যদি অসম চৰকাৰে একো কৰিব নোৱাৰে তেখেত পুনেই কৈছে যে মই একো কৰিব নোৱাৰিম, একো সলিউশন দিব নোৱাৰিম, আলোচনা কৰিব পাৰিম শিক্ষামন্ত্ৰীৰ লগত, এইখিনিয়ে কৰিব পাৰিম। আৰু এই অনশনকালীন অৱস্থাত হয় শিক্ষামন্ত্ৰীয়ে ফোনত বাৰ্তালাপ কৰিছে আমাৰ হৰমোহন বৰা ছাৰৰ লগত আলোচনা কৰিছে হয়। সৌ 5 তাৰিখৰ দিনাখন সাংবাদিকৰ আগত শিক্ষামন্ত্ৰীগৰাকীয়ে কি ক'লে চাওঁ। যেতিয়া সচলত ধৰ্ণা দি আছে তেতিয়াও মই ফোনত কথা পাতিছোঁ, গতিকে ফোনত কথা পতাটো আলোচনা, স্বয়ং মুখ্যমন্ত্ৰীয়েও তেওঁলোকৰ লগত এবাৰ আলোচনা কৰিছে, কিন্তু যদি কয় যে আলোচনা কৰাই নাই কেতিয়াও তেতিয়াহ'লে এইটো আখৈ মাতা হ'ব। হয় শিক্ষামন্ত্ৰী মহোদয় আপুনি আলোচনা কৰিছে, বহুবাৰ আলোচনা কৰিছে, কিন্তু এই সংস্থাটোৱে কেতিয়াও কোৱা নাই যে আলোচনা হোৱা নাই চৰকাৰৰ লগত, বহুত আলোচনা হোৱা বুলিয়েই কৈছে, কিন্তু আলোচনাৰ ফল একো পোৱা নগ'ল। আপোনাৰ লগত এই সংস্থাটোৱে মাইনাছ কৰিছিল, স্বয়ং মুখ্যমন্ত্ৰীগৰাকীৰ লগতো কিন্তু আলোচনা কৰিছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস দিছিলে যে অচিৰে আপোনালোকৰ সমস্যা সমাধান কৰিম, কিন্তু আজিলৈ এতিয়ালৈ 1.5 বছৰ হয় বা 2 বছৰে হোৱা অৱস্থা এতিয়ালৈকে কিন্তু একো কাৰ্যকৰী কৰা দেখা নগ'ল। আলোচনা হৈ থাকে। গতিকে আখৈ মতা বুলি যে আপুনি ক'লে, আখৈ কোনে মাতিলে? আচলতে আপোনালোকে কামখিনি নকৰে, সদিচ্ছা নাই। এই ভেঞ্চাৰ শিক্ষকসকলক আপোনালোকে তুচ্ছ তাচ্ছিল্য কৰি ভাল পায় আৰু দূৰৰ পৰা এটা মানে আখুৰিক তৃপ্তি লাভ কৰে নেকি নাজানো। আপোনালোকে ভেঞ্চাৰ শিক্ষকসকল আপোনালোকৰ চকুৰ কুটা যেনিবা যদি প্ৰাদেশিকৰণ কৰে আপোনালোকৰ পকেটৰ পৰা টকাখিনি যাব নেকি এনেকুৱা অনুমান এটা হয়, যি দম্ভালি মাৰি আপোনালোকে ফিতাহী মাৰি কথাবিলাক কয় যেনিবা আপোনালোকৰ ঘৰৰ পৰা পইচা দিব, দৰমহা দিব, প্ৰাদেশিকৰণ কৰিলে জুলুম হৈ যাব আপোনালোকৰ। বহুত আঁচনিটো লয় আপোনালোকে, এই আঁচনিটো কিয় ল'ব নোৱাৰে? আজি BTR বা কাৰ্বি আংলঙত যদি ফাইনেন্স দিব পাৰে, কিবা সুবিধা দিব পাৰে, এই শিক্ষকসকলে কি কৰিলে? কেৱল ভোটৰ অংকটো কৰি থাকিলেতো আৰু উন্নয়ন নহয় ৰাজ্যৰ, ভোটৰ উন্নয়ন হ'ব কিন্তু ৰাজ্যৰ উন্নয়ন নহয়। শিক্ষামন্ত্ৰী মহোদয় স্বয়ং মুখ্যমন্ত্ৰীয়ে ক'লে যে আপোনালোকৰ সমস্যা সমাধান কৰিম, এতিয়ালৈকে কোনো খবৰ নাই। লাহে লাহে 22 তাৰিখৰ দিনা কৈছে কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে যে লাহে লাহে কৰিম। কেতিয়া? ৰিটায়াৰটো হ'লেই, বেছিভাগে ৰিটায়াৰে হ'ল এতিয়া, আৰু সকলোখিনি ৰিটায়াৰ হৈ গ'লে কৰিব প্ৰাদেশিকৰণ। কাক কৰিব? তো এয়া হৈছে লীলা, অসম চৰকাৰৰ শিক্ষা বিভাগৰ লীলা। কি ক'ম আৰু দুখৰ কথা। আখৈ মতা বুলি যে ক'লে, এতিয়া আমাৰ এই সংস্থাৰ সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক সংস্থাৰ সভাপতিগৰাকীৰ ভাষ্য অলপ শুনকচোন। কি আলোচনা হৈছিল, কি কৈছিল তেওঁ অলপ শুনক। 19 দিন অনশন কৰি উঠাৰ পিছত দুবাৰকৈ সচলৰ পৰা তেখেতক মই নিজে ফোন কৰিছিলোঁ আৰু মোৰ ফোনৰ প্ৰত্যুত্তৰত তেখেতে একো কৰিব নোৱাৰোঁ বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই জনাব পাৰোঁ আপোনালোকক মুখ্যমন্ত্ৰী মহোদয়ৰ লগত মই আলোচনা কৰাই দিব নোৱাৰোঁ বুলি স্বীকাৰ কৰি লৈছিল। তেখেতে মিছা মাতিছে, ফোনত কোনো গঠনমূলক কথা কোৱা নাই। হয় নিশ্চয় আপোনালোকে শুনিবলৈ পালে সভাপতিগৰাকীয়ে কি ক'লে যে কথা দুটাৰ মাজত কোনো মিল নাই, শিক্ষামন্ত্ৰী আৰু এই সভাপতিগৰাকীৰ কথাৰ মাজত মিল নাই। তেতিয়া আখৈ কোনে মাতিলে আপোনালোকে বিচাৰ কৰিব ৰাইজ। শিক্ষা বিভাগৰ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, আপুনি এই দুৰ্ভগীয়া শিক্ষকসকলৰ বাবে কিবা এটা দিহা কৰক। মুখ্যমন্ত্ৰীৰ লগত বহি আলোচনা কৰি, সুস্থিৰে আলোচনা কৰি এটা ব্যৱস্থা লওক। এইসকল কিন্তু অসমৰে হয়, অসমৰ শিক্ষক, ইমানবিলাক আঁচনি ল'ব পাৰে যদি এইটোও লওক, সমস্যাটোৰ সমাধান কৰক। এই দুৰ্ভগীয়া শিক্ষকসকলৰ মুখত অকণমান হাঁহি বিৰিঙক। আপোনালোকে সেয়া কামনা নকৰে নেকি? নিশ্চয় কৰিব লাগিব। শিক্ষকসকলে আন্দোলন কৰিলে ৰাজ্যৰ উন্নয়ন পশ্চাদমুখী হৈ যায়, আৰু এনেই আপোনালোকে বহুত উন্নয়ন কৰিছে। এখন উন্নয়নশীল, এখন উন্নত ৰাজ্যৰ এয়া কি স্বৰূপ, এয়া কি নমুনা নেকি? ভেঞ্চাৰ স্কুল থাকে, ভেঞ্চাৰ শিক্ষক থাকে, অপ্ৰাদেশিকৃত শিক্ষক থাকে, দৰমহা নোপোৱা বিনা বেতনে কাম কৰা শিক্ষক থাকে। এই শিক্ষকবোৰ এনে জন্ম হোৱা নাই,
বহু অঞ্চল আছে য'ত স্কুলৰ প্ৰয়োজন আছে, ৰাইজে প্ৰয়োজন বোধ কৰি কিন্তু এই শিক্ষানুষ্ঠানবিলাক স্থাপিত কৰিছিল। আৰু এনেদৰেই কিন্তু বহু স্কুল প্ৰাদেশিকৰণ হৈ গৈছে, সেইবিলাক এতিয়া আপোনালোকৰ আওতাত, চৰকাৰী আওতাত থাকে। হিচাপ কৰি চাব কিমানখন চৰকাৰে পাতা স্কুল আছে আৰু অপ্ৰাদেশিকৃত কিমান আছিলে, এটা অংক কৰিবচোন। আজিৰ কথা নহয় এইটো। তো অৱশেষত এইখিনি ৰৈ গ'ল, এইখিনিৰ কাৰণে কিবা এটা ব্যৱস্থা কৰিব শিক্ষামন্ত্ৰী মহোদয়, মুখ্যমন্ত্ৰী মহোদয়। বিশেষভাৱে অনুৰোধ জনাইছোঁ এই শিক্ষকসকলৰ বাবে। যি কি নহওক, শিক্ষাগুৰুসকল, আগন্তুক 20 তাৰিখৰ দিনাখন আমাৰ কেন্দ্ৰৰ ফালৰ পৰা অমিত শ্বাহ ডাঙৰীয়া গৃহমন্ত্ৰী আহি আছে, আৰু সেইটো দিনতেই এই সংস্থাটোৱে কিন্তু এটা প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছে 20 তাৰিখৰ দিনাখন সৰুসজাই ষ্টেডিয়ামৰ সন্মুখত। আৰু সেইদিনা সদল বলে জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব, আৰু কেন্দ্ৰ চৰকাৰকো জানিব দিব লাগিব। আমি জনাব লাগিব যে এয়া কি হৈ আছে। কেন্দ্ৰ চৰকাৰে ভালকৈ জানিব লাগিব, বুজিব লাগিব, তেতিয়া হয়তো সমাধান আহিব। গতিকে আন্দোলনৰ প্ৰয়োজন আছে। 20 তাৰিখে দলে বলে সৰুসজাই ষ্টেডিয়ামৰ সন্মুখত উপস্থিত হ'ব লাগিব, আৰু এই আন্দোলনৰ সফল ৰূপায়ণ এটা কৰিব লাগিব। তাৰ কাৰণে অনুৰোধ জনালোঁ শিক্ষয়িত্ৰীসকল, আপোনালোকে কিন্তু নিজৰ দাবী সাব্যস্ত কৰিবলৈ কৃপণালী নকৰিব। যোৱা 8 তাৰিখৰ নিচিনা সদল বলে আটাইয়ে তাত উপস্থিত হ'ব আৰু দাবী সাব্যস্ত কৰিবলৈ অনুৰোধ জনাই আগন্তুক এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।